ঈদৰ বজাৰৰ মাজতে বিলাসীপাৰাত মৰেল পুলিচিঙৰ ঘটনা। মহিলা চিৰণী চোৰক ৰাইজৰ গুৰুলকৈ প্ৰহাৰ। কোনোবাই চৰিয়াইছে যদি আন কোনোবাই গুৰিয়াইছে। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ঈদ উল ফিতৰৰ প্ৰাক মুহূৰ্তত বহিৰাজ্যৰ মহিলা চিৰণী চোৰে বিলাসীপাৰা চহৰত চলাইছে ভয়ংকৰ সন্ত্ৰাস। দুধৰ্ষ মহিলা চিৰণী চোৰে আজি বিলাসীপাৰা চহৰৰ কেইবাজনৰ পকেটৰ পৰা টকা লোৱাৰ সময়তে কৰায়ত্ব কৰে ৰাইজে। তাৰ পিছৰ দৃশ্য এয়া, যিয়ে যেনেকৈ পাইছে তেনেকৈ চৰ সোধাইছে, কোনোবাই আকৌ গুৰিয়াইছে। গণপ্ৰহাৰত চিৎকাৰ কৰি উঠিছে মহিলা চিৰণী চোৰে। ইপিনে মহিলা এজনীক এনেদৰে মাৰপিট কৰা ঘটনাই চহৰবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। উক্ত কাৰ্যক তীব্ৰ গৰিহণা দিছে AJYCP বিলাসীপাৰা জিলা সমিতিয়ে। সঁচাকৈ যদি মহিলাজনী চুৰ কৰিছিল তেন্তে আটক কৰি আৰক্ষীক গতাই দিব লাগিছিল বুলি মন্তব্য কৰে AJYCPৰ সদস্যই। তাকে নকৰি শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা বিষয়টো তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৰ নেতৃত্বই। হয়, ভিডিঅ'টো দেখিলোঁ মই, খুব বেয়া লাগিছে আচলতে। যদি মহিলাগৰাকী চুৰি কৰিছিলে তেতিয়া তাক আমাৰ আইন আছে, প্ৰশাসন আছে, প্ৰশাসনৰ হাতত গতাই দিব লাগিছিল। তাকে নকৰি যি বিলাসীপাৰাৰ মাজমজিয়াতে মহিলাগৰাকীক গুৰুলকৈ প্ৰহাৰ কৰা হৈছে, এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। আমি দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ এটা তদন্ত হ'ব লাগে। তদন্ত কৰি যদি মহিলাগৰাকী যদি প্ৰকৃততে যদি দোষী হয় তেখেতৰ ব্যৱস্থা আছে, শাস্তি আছে। কিন্তু এনেকৈ আমাৰ বিলাসীপাৰা যেনেকৈ ধৰক বিলাসীপাৰাৰ মাজমজিয়াতে যি প্ৰহাৰ কৰা হ'লে এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। মহিলাগৰাকী পুৰুষেও মাৰিছে, কি ক'ব? হয়তো খুবেই বেয়া হৈছে। আমি দেখিলোঁ ভিডিঅ'টোত যে মহিলাগৰাকীক বহুতে ধৰি মাৰি আছে। যদি দোষী হয়, প্ৰকৃততে দোষী হয়, তাক পুলিচৰ হাতত গতাই দিব লাগিছিল। তাকে নকৰি একাংশ ব্যক্তিয়ে যি মহিলাগৰাকীক প্ৰহাৰ কৰিলে এই কাৰ্যক কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি ধিক্কাৰ জনাইছোঁ, অতি শীঘ্ৰে ইয়াৰ তদন্ত হ'ব লাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।